শিখা শৰ্মা ডাঙৰীয়ানীৰ এটা মহাবিস্ফোৰণ জুবিন গাৰ্গে এবছৰ দিন ধৰি পত্নীৰ কাষলৈ যোৱা নাছিল হয় গৰিমা গাৰ্গৰ কাষলৈ জুবিন গাৰ্গে এবছৰ দিন ধৰি যোৱা নাছিল এই কথাটো প্ৰকাশ কৰিছে লেখিকা শিখা শৰ্মাই হয় শিখা শৰ্মাই এটা ফেচবুক পোষ্টত কি বুলি লিখিছে মই দেখাম আপোনালোকে দেখিলে আচৰিত হ'ব আসলতে তেওঁ লিখিছে সেই ফেচবুক পোষ্টত কি লিখিছে মই পঢ়ি দিছো আপোনালোকে শুনক শিখা শৰ্মা আগতে প্ৰায় এক বছৰ ধৰি জুবিন কাহিলীপাৰাৰ ঘৰলৈ যোৱা নাছিল ষ্টুডিঅ'ৰ পৰা পত্নী থকা ঘৰটোলৈ যাবলৈ ইমান সময়ৰ অভাৱ হলনে এনেকৈ তেওঁ খুব উজাৰিছে এই পোষ্টটো আৰু দীঘলীয়াকৈ আছে এই দীঘলীয়াকৈ থকা পোষ্টটো মই কম যিখিনি কথা আপোনালোকে গম পালে আচৰিত হ'ব যে জুবিন গাৰ্গে কিয় এবছৰ দিন ধৰি নিজৰ পত্নীৰ কাষলৈ যোৱা নাছিল অৰ্থাৎ পত্নী থকা সেই বিশেষ ঘৰটোলৈ যোৱা নাছিল কাহিলীপাৰাৰ সেই ঘৰটোলৈ কিন্তু তাত কি এনেকুৱা ৰহস্য সোমাই আছে যাৰ বাবে আমাৰ মৰমৰ মহান শিল্পীজন কিয় কাহিলীপাৰাৰ সেই ঘৰটোলৈ অৰ্থাৎ পত্নী যিটো ঘৰত আছিলে সেই ঘৰটোলৈ এবছৰ দিনে আচলতে যাবৰ কাৰণে সময় নোলালে তেওঁ কিয় যোৱা নাছিল ইয়াক লৈ লেখিকা শিখা শৰ্মাই এটা পোষ্ট লিখিছে ফেচবুকত আৰু সেই পোষ্টটোত তেওঁ আৰু কিছু কথা কৈছে সেই কিছু কি কথা কৈছে মই আপোনালোকক শুনোৱাৰ আগত আপোনালোকে গম পাই লওক যে গৰিমা গাৰ্গৰ কাষলৈ জুবিন গাৰ্গ এবছৰে যোৱা নাছিল আচলতে কি এনেকুৱা তথ্য আছে এই শিখা শৰ্মাৰ ওচৰত কিন্তু শিখা শৰ্মাই এইটো এটা অভিযোগ বা বিস্ফোৰণ মন্তব্য কৰিছে আৰু ফেচবুক পোষ্টত এতিয়া মই গোটেই পোষ্টটো আপোনালোকক পঢ়ি দিছো আপোনালোকে শুনকচোন কি লিখিছে নাটক আমিও বুজো ৰহস্য আমিও জানো কাৰ টকা কোনে খালে সেই খবৰ আমিও ৰাখো শুনামতে মৃত্যুৰ আগতে প্ৰায় এক বছৰ ধৰি জুবিন কাহিলীপাৰাৰ ঘৰটোলৈ যোৱা নাছিল কাহিলীপাৰাৰ ঘৰলৈ যোৱা নাছিল ষ্টুডিঅ'ৰ পৰা পত্নী থকা ঘৰটোলৈ যাবলৈ সময়ৰ ইমান অভাৱ হলনে শিখা শৰ্মা জুবিন কিয় এবছৰে নিজৰ ঘৰটোলৈ যোৱা নাছিল সেইবোৰ কথা ৰহস্য উদ্ঘাটন হওক মূল কাহিনীক তাৰ পুংখানুপুংখ কি বিচাৰ নহল জুবিনৰ মৃত্যুৰ সঠিক কাৰণ উলিয়াব পৰা নাযাব কথাৰ গুৰি কিন্তু কৰবাত চাও আহক কান্দিলে সকলো শেষ হৈ নাযায় হাও হাওকৈ কান্দিলে সকলো শেষ হৈ নাযায় বুলি লেখিকা গৰাকীয়ে মন্তব্য কৰিছে আৰু এই ফেচবুক পোষ্টটোৰ দ্বাৰা তেওঁ কি বুজাবলৈ বিচাৰিছে বা তেওঁৰ হাতত কেনেকুৱা ধৰণৰ কি তথ্য আছে হয়তো তথ্য ৰাখিহে তেওঁ এই কথাটো গম পাইহে তেনেকৈ ফেচবুকত লিখিছে হয়তো কাৰণ এই মহান শিল্পীজনৰ ন্যায় বিচৰাৰ সকলোৰে লগত শিখা শৰ্মায়ো আচলতে ন্যায় বিচাৰি আছে জুবিন গাৰ্গৰ কিন্তু জুবিন গাৰ্গ যে এবছৰ দিন ধৰি সেই কাহিলীপাৰাৰ ঘৰটোলৈ অৰ্থাৎ পত্নী য'ত থাকে যিটো ঘৰত থাকে সেই ঘৰটোলৈ অহা নাছিল বুলি কৈছিল আৰু সেই নহাৰ কাৰণ কি হ'ব পাৰে এইটো তদন্ত আওতালৈ আহিব লাগে বুলি তেওঁ আচলতে মত পোষণ কৰিছে আৰু শিখা শৰ্মাই এনেকুৱা ধৰণৰ যথেষ্ট পোষ্ট দি আছে জুবিন গাৰ্গৰ ওপৰত আৰু তেওঁ ন্যায় বিচাৰি আছে জুবিন গাৰ্গক গতিকে তদন্তকাৰী দলক তেওঁ আহ্বান জনাইছে যে এই বিষয়টোৰ ওপৰতো আচলতে তদন্ত হ'ব লাগে হয়তো এই বিষয়টো তদন্ত হলে ইয়াৰ অন্তৰালত আৰু কিবা কিবি সোমাই থাকিব কাৰণ এবছৰ দিন ধৰি নিজৰ পত্নীৰ ওচৰলৈ অৰ্থাৎ সেই বিশেষ ঘৰটোলৈ নহাটো এটা চিন্তনীয় বিষয় কিয় অহা নাছিল বা কিয় নাহিছিল জুবিন গাৰ্গ এই কথাখিনি যদি তদন্ত কৰা হয় হয়তো আৰু কিবা কিবি কথা পোহৰলৈ আহিব আৰু যিবোৰ পোহৰলৈ আহিলে তদন্ত প্ৰক্ৰিয়াত সহায় হ'ব আৰু জুবিন গাৰ্গে ন্যায় পোৱাত আৰু সুবিধা হ'ব এই কথাটো আচলতে লেখিকা শিখা শৰ্মাই অৱগত কৰিছে ফেচবুকৰ যোগেদি